দেৰগাঁও পৌৰসভাত উত্তপ্ত পৰিস্থিতি। মুক্তিযোদ্ধা নৰেন শৰ্মা স্মৃতি পথাৰত বজাৰ বহাক লৈ এতিয়া দেৰগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেৰগাঁৱৰ সচেতন ৰাইজে বহুদিনৰে পৰা দাবী তুলি আহিছিল এই বজাৰখন স্থানান্তৰ কৰাৰ ক্ষেত্ৰত। দেৰগাঁও পৌৰসভা দেৰগাঁও নাগৰিকসকলক লগত লৈ সমজিলা প্ৰশাসনৰ উপস্থিতিত এখন ৰাজহুৱা সভা আয়োজন কৰে। উক্ত সভাত সৰহ সংখ্যকেই মত পোষণ কৰে। বজাৰখন নৰেন শৰ্মা স্মৃতি পথাৰৰ পৰা বেলেগলৈ স্থানান্তৰ কৰিব লাগে। ৰাইজৰ মতৰ প্ৰতি সন্মান জনাই পৌৰসভাই বজাৰখন স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তত দেৰগাঁৱৰ সচেতন মহলে শলাগ লয়। উল্লেখ্য যে বেপাৰীসকলে এই সিদ্ধান্তক মানি ল'বলৈ টান পায়। দেৰগাঁও পৌৰসভাত বৰ্তমান ভিৰ কৰা পৰিলক্ষিত হৈছে। আচ্ছা চাওক, আমি দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত আজি বহু দিনৰ পৰা এখন বজাৰ বহি আছিলে। এই বজাৰখন আগতে দেৰগাঁও নাৰিকলগুৰিত সাপ্তাহিক বজাৰ হিচাপে আছিলে, কিন্তু কেইজনমান স্বাৰ্থলোভী এই পৌৰসভাৰ স্বাৰ্থলোভী ব্যক্তিয়ে তেওঁলোকে সেই বজাৰখন উঠাই নি ইয়াত পাতি দিলে, যাৰ ফলত এই বজাৰখন বহল হ'ল। বহল হোৱাৰ ফলত এতিয়া যিসকল বেপাৰী আছে সেই বেপাৰীসকলক এই বজাৰখন এৰি যাবলৈ কোৱা হৈছে, আন ঠাইলৈ দিয়া হৈছে। আমাৰ কথা হৈছে, আমি ন্যায় বিচৰা দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত বজাৰ বহক, আমি নাই বিচৰা। আমাৰ কথা হৈছে দেৰগাঁও পৌৰসভাই এখন স্থায়ী বজাৰ তেওঁলোকক দিয়ক, যাতে তেওঁলোকে তাত বজাৰ দি নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিব পাৰে। আজি তেওঁলোকে ইয়াত এটা বজাৰ কৰি আছিলে, বজাৰ দি আছিলে, হঠাতে তেওঁলোকক উঠাই দিছে। কাইলৈ তেওঁলোকে কি খাব? তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ চলিব? তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ পঢ়িব? তেওঁলোকে এটা সঠিক সিদ্ধান্ত লওক যে এখন স্থায়ী বজাৰ গৃহ নোহোৱালৈকে, এখন স্থায়ী বজাৰ গৃহ নোহোৱালৈকে তেওঁলোকে ইয়াতে থাকক আৰু অতি সোনকালে তেওঁলোকে এখন স্থায়ী বজাৰ গৃহ সুবিধা কৰি দিয়ক। কাৰণ তেওঁলোকো চলিব লাগিব আৰু সাধাৰণ গ্ৰাহকৰো কথা আছে। সাধাৰণ গ্ৰাহকেও বজাৰ কৰিবলৈ অকমান ভাল ঠাই বিচাৰে, গতিকে সেই ব্যৱস্থাখিনি পৌৰসভাই কৰে বা প্ৰশাসনে কৰে, যিসকলে কৰে তেওঁলোকে কৰি দিয়ক। চাওক, এটা কথা ঠিক যে নৰেন শৰ্মা স্মৃতি পথাৰত বজাৰ গৃহটো হ'বই নালাগিছিলে। দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত যিসকলে বজাৰ ইয়াত বহাইছিলে তেওঁলোকক জবাবদিহি কৰিব লাগে। পৌৰসভাই ৰাইজক জবাব দিয়ক যে কিয় বহাইছিলে। যদি ইয়াত তেওঁলোকে উঠাবলগীয়া আছিলে, তেওঁলোকে ইয়াত কি স্বাৰ্থ লৈ পেলাই ইয়াত বহাইছিলে পৌৰসভাই, সেই কথাটো তেওঁলোকে ৰাইজক অৱগত কৰক। আজি তেওঁলোকৰ স্বাৰ্থৰ কাৰণে বেপাৰীসকলে নিজৰ পেটত গামোচা মাৰিবলগীয়া অৱস্থা হৈছে। তেওঁলোকে কেনেকৈ চলিব কাইলৈ? তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিব? কিন্তু তেওঁলোকে বেপাৰীসকলৰ কথা চিন্তা নাই কৰা। এই থলুৱা যিসকল বেপাৰী চহৰ অঞ্চলৰ পৰা আহি তেওঁলোকে ইয়াত নিজৰ জীৱিকাৰ কাৰণে ইয়াত সংগ্ৰাম কৰিছে, সেই সকলো ৰাইজৰ কথা চিন্তা নকৰি তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে এনে ধৰণৰ কাম কৰিবলৈ যায়। গতিকে তেওঁলোকে ৰাইজক হয় জবাব দিয়ক কি কাৰণে কৰিব লগা হৈছে, অন্যথাই তেওঁলোকে এখন স্থায়ী বজাৰ গৃহ দিয়ক আৰু তেতিয়ালৈকে বজাৰ গৃহ ইয়াতে ৰাখিবলৈ চলি থাকক। আমি সেই মানটোৱে বিচাৰিছো। আপুনি কি ক'ব? দাদা যি কৈ গ'ল তাকে ক'ব লাগিব। আমিতো সদায়তো ইয়াত বজাৰ কৰিয়ে আছো। সেই নাৰিকলগুৰি যিখন বজাৰ আছিলে আমাৰ, সেই বজাৰখন তাত তেওঁলোক কোনে আনিলে, আনি আমাক ইয়াত বহালে। ইয়াত বহাই এতিয়া এই ধৰি লওক এসপ্তাহ নহয়, এমাহ নহয়, আমাক ক'লে উঠি যাব লাগে। তাত আমি যাম ক'লৈ? এতিয়া আমি ল'ৰা ছোৱালী আমি খুৱাম কেনেকৈ? আমি পঢ়া শুনা কৰাম কেনেকৈ কওকচোন বাৰু? আমাৰ চিভিলি বজাৰত কিবা অনুষ্ঠান এটা আহিলে আমাৰ বেপাৰী সন্থাই সকলোৱে ধুনীয়াকৈ চাইড দি দিয়ে। চাইড দিয়াৰ লগে লগে তেনেকৈ তেওঁলোকৰ অনুষ্ঠান চলি থাকে, আমাৰো ব্যৱসায় চলি থাকে। ইমানে কৈ মোৰ ডক্টৰৰ পৰা মই সামৰণি মাৰিছো। হয় 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 হয়, কেলে নহয়? নাই, বজাৰখন বহিব নালাগে বাৰু। আমাৰ সেইবিলাক ধৰি লওক হ'ব নালাগে। আৰু নোহোৱাৰ আগতে আমাক ধৰি লওক বজাৰখন তেওঁলোকে পৌৰসভাই আমাক সুবিধা কৰি দিয়ক যে এইখনে স্থায়ী বজাৰ, ইয়াতে তোমালোকক দিয়া হ'ল। তেতিয়ালৈকে মই ইয়াত দিয়ক, যেতিয়ালৈকে বহিব দিয়ক। যেতিয়ালৈকে সুবিধা নহয় তেতিয়ালৈকে মই ইয়াত বহিব দিয়ক। দেৰগাঁও দেওবৰীয়া বজাৰখন স্মৃতি পথাৰত বহাৰ বাবে দেৰগাঁও সমজিল্লাৰ বিষয়ববীয়াসকল, নাগৰিক সন্থা, চেম্বাৰ্ছ অফ কমাৰ্চ, দেৰগাঁও পেঞ্চনাৰ সন্থা, দেৰগাঁও ডেভেলপমেণ্ট অথৰিটি সকলোকে লৈ দেৰগাঁৱৰ পৌৰসভাৰ বিবাহ ভৱনত এখন সভা হৈছিল। সেই সভাতে দেৰগাঁৱৰ সকলো ৰাইজে স্মৃতি পথাৰখনক
পৰা দেওবৰীয়া বজাৰখন আঁতৰাই নিয়াৰ কথা আলোচনা কৰিছিল। যিহেতু দেৰগাঁৱৰ এই ঐতিহাসিক ৰাজহুৱা খেলপথাৰখনত বিভিন্ন সামাজিক কাম কাজত ব্যৱহৃত হৈ থাকে, গতিকে দেৰগাঁৱৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি অহা এপ্ৰিলৰ 6 তাৰিখৰ পৰা এই দেওবৰীয়া বজাৰখন দৈনিক বজাৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। না, বজাৰখন একচুৱেলি আজি নয়ন শৰ্মা স্মৃতি পথাৰত বজাৰখন আজি বিগত 2-3টা বছৰ ধৰি বজাৰখন তাত চলাৰ ফলত কেনেকুৱা ধৰণৰ এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন সময়ত দেখা যায় যে দেওবাৰ দিনটোতে বজাৰখন হয়, গতিকে সেই সময়ত ধৰক এনেকুৱা হয় বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে দেৰগাঁও সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে কিবা কিবি অনুষ্ঠান এই দেওবাৰ দিনটোতে কৰে। তো সেই সময়ততো যথেষ্ট মানে অসুবিধাৰ সৃষ্টি হয়। আৰু তাৎপৰ্যপূৰ্ণ কথা যে দেৰগাঁৱত একমাত্ৰ এইখনে এখন ফিল্ড, নয়ন শৰ্মাৰ নামত উৎসৰ্গিত এখন ফিল্ড ৰাজহুৱা পথাৰ আছে, আৰু তাৰ বাহিৰে আৰু ক'তো খোলা জেগা নাই। গতিকে তেনে ক্ষেত্ৰত ৰাইজৰ সামাজিক অনুষ্ঠানসমূহৰ সুবিধালৈ লক্ষ্য কৰি বিগত সময়ছোৱাত ইয়াত আমাৰ এখন ৰাজহুৱা সভাও অনুষ্ঠিত হৈছিল। তাত আমাৰ সমজিল্লাৰ বিষয়াবৰ্গ আছিল, আমাৰ পৌৰসভাৰ পৌৰ নেত্ৰী আছিল, আৰু ডেভেলপমেণ্ট অথৰিটিৰ মই নিজেও তাত উপস্থিত আছিলোঁ চেয়াৰমেন হিচাপে। আৰু সেইখন বৈঠকতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে ৰাইজৰ মানে এইটো দাবীও আছিল, দেৰগাঁৱৰ ৰাইজৰ দাবীও আছে যে এই বজাৰখন কোনোবা এটা ভাল জেগালে, যাতে এই বেপাৰীসকলৰ অসুবিধা নোহোৱাকৈ কোনোবা এটা জেগাত তেওঁলোকক সংস্থাপিত কৰিব পৰা যায় নে নাই, বা ট্ৰেন্সফাৰ কৰিব পাৰি নে নোৱাৰি, সেই কথাটো চিন্তা চৰ্চা কৰা হৈছিল সেইখন বৈঠকত। আৰু তাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে, প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে এই যিটো এটা বজাৰবিলাকৰ টেণ্ডাৰ থাকে, গতিকে সেই টেণ্ডাৰৰ পিৰিয়ডটো শেষ হোৱাৰ লগে লগে এই বজাৰখন স্থানান্তৰিত কৰিবৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা, পৌৰসভাৰ ফালৰ পৰা প্ৰচেষ্টা ল'ব। আৰু ৰাইজে এইটো তেখেতসকলক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছিল যে পৌৰসভাই এই যি এটা সদিচ্ছা প্ৰকাশ কৰিছে ৰাইজৰ স্বাৰ্থলৈ লক্ষ্য কৰি। গতিকে মই ভাবোঁ যে অনাগত দিনত যদি বজাৰখন তালৈ স্থানান্তৰিত হয়, দেৰগাঁওবাসী ৰাইজৰ কোনো ধৰণৰ আপত্তি নহ'ব বুলি মই ভাবোঁ। আৰু এটা কথা লক্ষ্য কৰিব লাগিব, যাতে বজাৰৰ বেপাৰীসকলৰ যাতে অসুবিধা নহয়, বেপাৰীসকলে যাতে তেনেকুৱাটো চিন্তাই কৰিব, পৌৰসভাই নিশ্চয়কৈ কৰিব, কাৰণ বেপাৰীসকলে ইয়াৰ পৰা গৈ পেলাই এটা বেলেগ জেগাতে তেওঁলোকক স্থান দিয়া হ'ব। আৰু মই ভাবিছোঁ অনাগত দিনত এই সিদ্ধান্তটোৱে দেৰগাঁওবাসীক দেৰগাঁও সামাজিক অনুষ্ঠানসমূহ যথেষ্টভাৱে উপকৃত কৰিব। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।